Top 3 steps to get 99% in your board exam. Namaskar, মই Biplob Das, founder of Ambition Coaching Center and Biplob Insight Institute. আজি এই টপিকটো ওপৰতে মই তোমালোকক কম আৰু ভিডিওটো চোৱাৰ আগতে যিসকল ল'ৰা ছোৱালীয়ে পঢ়াটো সিৰিয়াসলি ল'বলৈ বিচাৰিছা তেওঁলোকেহে এই ভিডিওটো চাবা যোনে ধেমালি কৰি পেলাই পঢ়িম বুলি আহিছা তেওঁলোকৰ কাৰণে এই ভিডিও সম্পূৰ্ণ নহয় তো কেনেকৈ তোমালোকে 99% তোমালোকে তোমালোকৰ বোৰ্ডৰ এক্সামত কেনেকৈ পাবা তাৰ কাৰণে মই তোমালোকৰ ওচৰত তিনিটা ষ্টেপছ লৈ আহিছো প্ৰথমটো ষ্টেপ হৈ গ'ল ক্ৰিয়েট your own notes. এই ষ্টেপটোত বহুতটা কথা সোমাই আছে ইয়াৰ ডিটেইলছ মই কৈছো ক্ৰিয়েট your own notes তুমি তোমাৰ নিজৰ নোটছ বনোৱা প্ৰথম কথা তোমালোকে যদি ক'বাত কোচিং লৈছা বা স্কুলত যদি নোটছ প্ৰভাইড কৰিছে তেনেহলে যদি সময় আছে চাই লবা এইটো কিন্তু সময় ল'ব লাগিব এইটো প্ৰসেস কৰিবলৈ হলে অকমান সময় হাতত লাগিব যদিহে তোমাৰ হাতত সময় নাই বলে বোৰ্ড এক্সাম পালেহি তেনেহলে তুমি নিজে নোটছ বনাব নালাগে তুমি তেতিয়া ফলো কৰিব লাগিব নোটছখিনি যিখিনি তোমাক সাৰে দিছিলে সেইখিনি নোট তুমি ফলো কৰিব লাগিব খালি সেই নোটখিনি চাব লাগিব যে আমাৰ সিলেবাসৰ প্ৰত্যেকটি বস্তু কভাৰ হৈ আছে নে নাই আৰু যদিহে তোমালোকৰ টাইম আছে বলে বোৰ্ড এক্সামলৈ বহুত কম টাইম আছে তেনেহলে তোমালোকে ফলো কৰিব পাৰা তোমালোকে নিজৰ নোট বনাব পাৰা হয় এনসিআৰটি নহলে নোটছ বুজি পোৱা গৈছে না হয় এনসিআরটি বুকখন আমি ভালকেনে ল'ব লাগিব লৈ পেলা তাৰ পৰা আমি নোটছ বনাব লাগিব নহলে সাৰহতে দিয়া যেটো নোটছ আছে সেই নোটছটো আমি ফলো কৰিব লাগিব সেইটো হৈ গল আমাৰ একদম ফাৰ্স্ট পইণ্ট বহুত কথা আছে নিজে নোট যেটা তোমালোকে বনাবা তেনেহলে তোমালোকৰ সেই চেপ্টাৰটো পঢ়ি যেটো চেপ্টাৰ তোমালোকে নোটছ বনাবা সেই চেপ্টাৰটো তোমালোকৰ ভাল নলেজ লাগিব আৰু ভাল নলেজ হ'বলৈ তোমালোকে ৰেফাৰেন্স বুক এনসিআরটি গুটেখিনি পঢ়ি লৈ তাৰ এটা ভাল নলেজ লৈ পা তোমালোকে নোটছ বনাব পাৰিবা তেতিয়া কি হ'ব নোটছ যেতিয়া বনাই যাব তোমালোকৰ মেমৰিটো বেছি শাৰ্প হ'ব প্ৰত্যেকটো বস্তু তোমালোকে ভালকেনে বুজিব পাৰিবা দুই নম্বৰ কথা তোমালোকৰ মনত থকা যেটো কেপাসিটি মেমৰি যেটো পাৱাৰ হেটো অলপমান বাঢ়িব ল'ব আৰু তোমালোকৰ লিখাৰ যেটো ষ্টাইল হেটো বাকিবোৰতকৈ অলপমান বেটাৰ হ'ব নোটছ যদি নিজে বনোৱা ঠিক আছে খালি নিজে বনাই পেলাই এবাৰ কনফাৰ্ম কৰিলবা কোনবাজন ভাল টিচাৰৰ পৰা যে স্যাৰ ওকে আছে নে নাই কাৰণ কি হয় কিছুমানে এনেকুৱা ধৰণে বনায় যে এনে মই হেতু কাৰণে কৈছো যে পঢ়াটোক জুনে সিৰিয়াসলি লৈ আহিছে তেওঁলোকেহে ইয়াত আহিব লাগে বেলেগ বো আহিব নালাগে কাৰণ জুনে পঢ়াটো সিৰিয়াসলি লৈ আহে তেওঁলোকে ভালকৈ লেসনটো পঢ়ে ভালকৈ নোটছ বনাব প্ৰথমটো পইণ্টে হৈ গল হেতু দুই নম্বৰ পইণ্ট আমি পঢ়িবৰ কাৰণে আমাক ভাল এটা মোটিভেশন লাগে মোটিভেশন কি তোমালোকে সকলোৱে জানে মোটিভেশন আজি তোমালোকক যদি জোশ দি দিও একদম পৰা তোমালোক কাইলৈকে ফুল এনাৰ্জেটিক পৰখিলৰ পৰা ফুস নাইকিয়া হৈ গুছি যায় এনাৰ্জি নাইকিয়া হৈ গুছি যায় মানে মোটিভেশনটো তোমালোকৰ টেম্পৰেৰী তো টেম্পৰেৰী যদি মোটিভেশন হয় তেনেহলে আমাৰ কাম নহব আমাৰ মোটিভেশন একদম গুটে পিৰিয়ডটোত আমাৰ থাকিব লাগিব হেতু কাৰণে দুই নম্বৰ পাৰ্টটো হৈ গল মোটিভেশন আমি মোটিভেটেড হৈ থাকিব লাগিব মোটিভেটেড হৈ থাকিবৰ কাৰণে একদম যত পঢ়ি আছা যিখন টেবুলত পঢ়িছা যত পঢ়িছা তোমালোকে তাৰ মুখৰ আগত লিখি দিয়া যে কি হ'বলৈ মানে কি বিচাৰিছা তোমালোকে যে 99% এবা পাম বা 100% এবা পাম ডাঙৰকে এনেকে মাৰ্কাৰ লৈ পেলাই একদম ডাঙৰকে লিখি পেলাই বোৰ্ডৰ আগত চিপকাই দিয়া যত পঢ়িছা হেকনৰ আগত চিপকাই দিয়া ওয়ালত লিখি দিয়া ডাঙৰকে লিখি দিয়া যাতে আহোতে যাওতে সদায় হেতুকে দেখি থকা যায় যে মই 100% পাম বা মই এবা 99% পাম হেতু তোমালোকে একদম পুৰা লিখি ল'ব লাগিব যাতে মোটিভেটেড সদায় থাকা আৰু সেই বস্তুটো প্ৰতি সদায় ধান্দা থাকিব লাগিব আহিলা দেখিলা ও 99% লিখা আছে পাবই লাগিব একদম এনাৰ্জি লাগিব কাট আৰু সেই এনাৰ্জি মতে তোমালোকে পঢ়িব পাৰিব লাগিব আৰু 3 নম্বৰ যেটো সবতকৈ ইম্পৰ্টেন্ট হেতু হৈ গল আমাৰ ৰিভিজন যদি ৰিভিজন নহয় তেনেহলে একোৱে নহব মই এটা লাইন খুব কওঁ যে প্ৰেক্টিস ইজ দা কিং অভ্যাস তোমাৰ অভ্যাস হল ৰজা অভ্যাস ৰজাৰ নিচিনা যিমানে অভ্যাস কৰিবা সিমানে তুমি ৰজা হবা হেতু কাৰণে ৰিভিজনটো আমাৰ বহুত বেছিকৈ ইম্পৰ্টেন্ট ৰিভিজন আৰু ৰিভিজন তোমালোকে কেনেকৈ কৰিবা হেতু বিষয় মই তোমালোকক কৈ দিও ৰিভিজন তোমালোকে 2 days gap 2 days gap initially প্ৰথম লেভেলত তোমালোকে 2 days gapত তোমালোকে পঢ়িবলৈ আৰম্ভ কৰা সাপোজ তোমালোকে তিনটা সাবজেক্ট আমাৰ মেইনলি পঢ়া সাবজেক্ট মই তিনটা কৈছো যেটো maths সাবজেক্টটো এনেকুৱা সাবজেক্ট যেটো ডেইলি তুমি ৰিভিজন থাকিব ডেইলি ৰিভিজন থাকিবই লাগিব কিন্তু তোমালোকৰ সোশ্যাল সায়েন্স হৈ গল তোমালোকৰ ইংলিশ হৈ গল তোমালোকৰ জিওগ্ৰাফি হৈ গল তোমালোকৰ এই তিনটা আসামিজ যদি হৈ পায় চাৰিটা আসামিজ মানে আমাৰ লিটাৰেচাৰ আৰু যিখিনি আমি পঢ়িব পৰা বস্তু আছে সেই বস্তুখিনি তোমালোকে নোটছখিনি বনাই ডেইলি
ডেইলি বুলি নহয় 2 days gap মানে social আজি পঢ়িলা এটা লেসন আজি social পঢ়িলা পঢ়ি পেলাই পিছদিনা আসামিজ পঢ়িলা তাৰ পিছদিনা ইংলিশ পঢ়িলা তাৰ পিছদিনা আকৌ social তোমালোকে ৰিভিজন দিয়া তেনেহলে মাজত দুদিন গেপ পালানে তাৰ পিছদিনা আকৌ আসামিজ পঢ়া দুদিন গেপ পালানে তাৰ পিছদিনা আকৌ ইংলিশ পঢ়া দুদিন গেপ পালানে দুদিন গেপকে তোমালোকে প্ৰথমতে তোমালোকৰ লেসনছ খিনি পঢ়িবলৈ ষ্টাৰ্ট কৰা মানে ৰিভিজন কৰিবলৈ ষ্টাৰ্ট কৰা আৰু পিছত লাহে লাহে যেতিয়া 2 সপ্তাহ 3 সপ্তাহ যেতিয়া তোমালোকে 2 days গেপত পঢ়িবলৈ চাবা তেতিয়া তোমালোকে দেখিবা যে তোমালোকৰ যিটো মেমৰি ৰিটেনশন কেপাসিটি বাঢ়ি গৈছে তেতিয়া তোমালোকে 2 daysৰ ঠাইত তোমালোকে 3 days কৰি দিয়া লাহে লাহে এটা আমাক বাঢ়ি আমাৰ লাহে লাহে কি হৈ যাব 3 days হ'বগে লাহে লাহে বাঢ়ি 4 days হ'ব লাহে লাহে বাঢ়ি 7 days হ'বগে বুজি পাইছানে তাৰ পিছত এনেকুৱা হৈ যাব যে মাহেকত দুবাৰ পঢ়িলে মোৰ হৈ গৈছে কিন্তু একেখিনি বস্তুকে পঢ়ি থাকিব লাগিব আৰু এতিয়া যেনেকে তোমালোকৰ ফাৰ্স্ট টাৰ্মিনেল এবাৰ 2025 হৈ গৈছে ফাৰ্স্ট টাৰ্মিনেল পৰীক্ষাত তোমালোকৰ যিমানখিনি লেসনছ আহিলে যেনেকৈ লেসন নম্বৰ 1 টু লেসন নম্বৰ 3 লৈকে আহিলে সাপোজ ইমানলৈকে যদি আহিলে এইখিনি তোমালোকৰ অলৰেডি পঢ়া হৈ গ'ল কিন্তু তোমালোকৰ ৰিভিজন নাইকিয়া হৈছে কাৰণে বহুতৰ ৰিভিজন নাইকিয়া হৈ যায় কাৰণে আকৌ হাফ ইয়াৰলি বা সেকেন্ড টাৰ্মিনেলৰ আগত কি কৰিব লগা হয় এইখিনি আকৌ পঢ়িব লগা হয় যাৰ কাৰণে সময় তোমালোকৰ খাই দিয়ে বুজিব গৈছে না সময় তোমালোকৰ খাই দিয়ে কাৰণ সময়টো যাতে আমাৰ খাব নালাগে সময়টো যাতে যাব নালাগে সময়টো সময় ভাগে থাকিবলৈ সময়টো ভালকেনে ইউটিলাইজ জনে কৰিব পাৰে হিয়ে জগত জনে সময়ৰ লগত খেল খেলা বুলি কওঁ মই হেতু কওঁ সময়ৰ লগত খেল খেলা জনে সময়ৰ লগত খেল খেলিব জনে হিয়ে সদায় আগবাঢ়ে হেতু কাৰণে এইটো কথা মন ৰাখিবা যে ৰিভিজনটো বহুত বেছি মেন্ডেটৰি আৰু ৰিভিজনৰ সদায় আমি 2 days তাৰপিছত লাইলা 3 days তাৰপিছত 4 days তেনে 5 days তেনেকৈ আমি বহাই গৈ থাকিব লাগিব কিন্তু ইনিশিয়ালি 2 days 1 days যাৰ তোমালোকে চাই লোৱা কিছুমানৰ মেমৰি ৰিটেনশনটো অকনমান কম হৈ যায় তো জনে যাৰ মানে এনেকুৱা হয় যে মোৰ কথাখিনি পটককে মনলৈ অহা নাই তো তেওঁলোকে কি কৰিব পাৰা এদিনৰ গ্যাপ লব পাৰা এদিন এৰি পেলাই তাৰ পিছদিনা আকৌ পঢ়িম তেনেকৈ তোমালোকে পাৰা আৰু ৰিভিজনটো মেইন লিখি পেলাই লিখি তোমালোকে প্ৰেক্টিস কৰিব লাগিব ঠিক আছে পঢ়াটো মেন্ডেটৰি লিখাটো লিখিব লাগিব লিখি প্ৰেক্টিস কৰিব লাগিব নহলে কি হয় অকল যদি পঢ়ি থকা হয় তেতিয়া কেতিয়াবা এক্সাম হল লিখি থাকোতে লাইনটো পাহৰি গুচি যোৱা হয় বুজি পাইছা না লিখি প্ৰেক্টিসটো বহুত বেছিকৈ ইম্পৰ্টেন্ট যদি তোমালোকে এবাৰ পঢ়া তেনেহলে 5 বাৰ লিখিব লাগিব হেতু কিন্তু একদম মেন্ডেটৰি যদি এবাৰ যদি ৰিড কৰা হয় এবাৰ যদি ৰিড কৰা তেনেহলে 5 টাইমছ তোমালোকে কি কৰিব লাগিব 5 টাইমছ তোমালোকে ৰাইট কৰিব লাগিব বুজিবা গৈছে না এইখিনিয়ে আসলে আমাৰ তিনিটা আসলে আমাৰ স্টেপস মানে মোৰ স্টেপস যি তিনিটা তোমালোকে ফলো কৰিব পাৰা আৰু এইটো বিষয়ে মই আৰু অলপমান বস্তু মোৰ ওয়েবসাইটত লিখা আছে লিংকটো থাকিব তোমালোকে গৈ পেলাই ওয়েবসাইটত ভিজিট কৰিব পাৰা তাত চাব পাৰা মই কি লিখো আৰু এনেকুৱা ৰিলেটেড আৰু বহুত টিপস টেকনিক্স মই দি থাকো মাজে মাজে আৰু বহুত ভাল ইম্পৰ্টেন্ট টপিকছৰ ওপৰত দি থাকো আৰু বহুত কি ভাবি থকা আছে তোমালোকৰ কাৰণে ওয়েবসাইটটো আৰু আমাৰ ইউটিউব চেনেলটো তো তোমালোকে মোক ফলো কৰিবলৈ নাপাহৰিবা যদি ভাল পাইছা ভিডিওটো তেনেহলে লগৰ কেইজনৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে ভালে থাকা